হয়, ৰাষ্ট্ৰীয় কলা উৎসৱৰ যি প্ৰতিযোগিতা এই প্ৰতিযোগিতালৈ আপোনাৰ স্কুল পৰ্যায়ৰ পৰা ইতিমধ্যে বাছনি কৰি অনাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ কাৰণে যিখন মঞ্চ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আজি পলাশবাৰী RVH হায়াৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হৈছে। ইয়াত কেইবাখনো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। ফক ডেন্স, ফক চং, ক্লাছিকেল চং, আপোনাৰ গ্ৰুপ চং বা আপোনাৰ থিয়েট্ৰি, ভিজুৱেল আৰ্ট বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণকাৰীসকলে ইয়াত সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ প্ৰতিভাক আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ কাৰণে সমগ্ৰ শিক্ষা কামৰূপে এই উদ্যোগ গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা নিৰ্বাচিত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক ৰাজ্যিক পৰ্যায়লৈ পঠাই দিয়া হ'ব। ৰাজ্যিক পৰ্যায়ত নিৰ্বাচিত হোৱাৰ পিছত ক্ৰমান্বয়ে তেখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এই ক্ষেত্ৰত আপোনাৰ কামৰূপ জিলাৰ সমগ্ৰ শিক্ষাৰ উদ্যোগৰ তৰফৰ পৰা আমাৰ সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে বঁটা লাভ কৰিব তেওঁলোকলৈও আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু সন্মানীয় আমাৰ যিসকল সহযোগী শিক্ষানুষ্ঠানে আমাক সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইলৈ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোৰে শুভ হওক আৰু এই কলা উৎসৱৰ জৰিয়তে আমাৰ কামৰূপৰ পৰা জগত খাবলৈ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক। ধন্যবাদ। 17খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে আৰু এই 17খন বিদ্যালয়ৰ পৰা আমি প্ৰাথমিক পৰ্যায়ত বাছনি কৰি আজি ইয়াত জিলা পৰ্যায়ত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ধন্যবাদ। Stay informed, stay ahead. News NE 365